নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা বিশেষ কাৰণত এইটো ভিডিঅ' বনালোঁ। এয়া চাওক, মই জুবিন দাক ভগৱান হিচাপে পালন কৰিয়ে আছোঁ, কৰি থাকিম যিমান দিনলৈ পাৰিম। তেখেতে যিমান দিনলৈ মোক সাহস দিব তিমান দিনলৈ মই কৰি যাম। উঠাত অলপ দেৰি হ'ল, এতিয়া প্ৰায় চাগৈ কেইটা বাজিছে, 12:36 হৈছে। মই 12টা বজাত উঠি গা ধুইছোঁ, গা পা ধুই এতিয়া ধূপ ধূনা জ্বলালোঁ। জুবিন দাৰ ভগৱানৰ ওচৰতে মই প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনাই মই এতিয়া মেডিকেল যাবলৈ ওলাইছোঁ। ওলোৱাৰ আগত মই এটা ভিডিঅ' এটা বনাই লওঁ আগতে, কাৰণ কিয় গম পায় সকলোৱে এই বছৰটো আমাৰ বাবে অতিকৈ বেয়া বছৰ আছিলে। হয়তো মই ভাবোঁ পৃথিৱীত মোৰ নিচিনা এজনৰ বাবে এই বছৰটোতকৈ আৰু দুখৰ বছৰ বা বেয়া বছৰ, অভিশপ্ত বছৰ নাই মই ভাবোঁ। কাৰণ আমি অকালতে হেৰুৱাইছোঁ আমাৰ মৰমৰ সাৰ্থক, সকলোৰে মৰমৰ, সকলোৰে পৰিচিত, পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ পৰিচিত জুবিন দা আমাৰ বুকুৰ পৰা হেৰাই যায়। আৰু জুবিন দাৰ যি আপোনাৰ চাৰ্জশ্বিট দাখিল হৈছে, সেই চাৰ্জশ্বিটখনৰ ওপৰত চৰকাৰৰ ওপৰত আস্থা ৰাখিছোঁ আমি, যাতে অতি সোনকালে ন্যায় প্ৰদান কৰে। সেয়ে আমি সকলো চৰকাৰৰ বিষয়ববীয়া বা SITৰ ওচৰত আমি আস্থা ৰাখিছোঁ, তাৰে কামনা কৰিছোঁ। আৰু এই বছৰটো অন্তিম মুহূৰ্ত, অন্তিম দিন আৰু কেইটামান ঘণ্টাৰ মুহূৰ্তৰ পাছত বছৰটোৰ নতুন বছৰ আৰম্ভ হ'ব। নতুন বছৰ আমি আৰম্ভণি কৰিম। মই এই বছৰটো ক'তো ফূৰ্তি কৰিব যোৱাও নাই, ভোজ খাবও যোৱা নাই, বা নতুন বছৰ উপলক্ষেও মই ক'তো ফূৰ্তি নকৰোঁ। বিহু চিহুটো মই নাচাওঁৱেই, বাদেই দিলোঁ, কাৰণ মৰমৰ মানুহজনেই হেৰাই গ'ল। এতিয়া আৰু ক'তনো বিহু চাম। কাৰণ যিজনৰ গান শুনি আজি সৰুৰ পৰা ডাঙৰ হ'লোহি, সেইজনৰ মাতেই শুনিব নোৱাৰা হ'লোঁ। সেই গতিকে ক'লৈকো নাযাওঁ। কিন্তু ঘৰত আমাৰ মানে কি, ঘৰৰ মানুহখিনিয়ে ঘৰতে খোৱা বোৱা আয়োজন কৰিছে। মই মেডিকেল যাম, কাৰণ মই নগ'লে নহ'ব। আজি 4-5 দিন যোৱা নাই। মই ভিডিঅ'টো বনালোঁ, মানে বেয়া বছৰ সকলোৱে গম পায়, সেইকাৰণে সকলোৱে ফূৰ্তি কৰক, পিকনিক খাওক, যাতে উৎপাত নকৰে বা মাদক দ্ৰব্য সেৱন কৰি গাড়ী ঘোঁৰা নচলায়। কাৰণ বছৰৰ শেষৰ মুহূৰ্তকণ বেয়াই হয়। সেই গতিকে সকলো ভালে কুশলে থাকক, সকলোৱে ফূৰ্তি কৰক, ভালে কুশলে ফূৰ্তি কৰক, যাতে সকলো ভালে কুশলে ঘৰত আহি উপস্থিত হয়। আৰু মাদক দ্ৰব্য সেৱন কৰি কোনো যাতে গাড়ী নচলায়, তাৰ প্ৰতি লক্ষ্য ৰাখিব। চৰকাৰে যিখন আইন বনাই দিছে, সেই আইনখনৰ মতে কাম কৰক আপোনালোকে, কাৰোৰে ক্ষতি নহওক। মই এতিয়া এম্বুলেঞ্চখনৰ ওচৰত যাম, জুবিন দা গাড়ীখনৰ ওচৰতো যাম, কাৰণ গম পায়েই মই এজন ড্ৰাইভৰে হয়। সেয়ে মই নগ'লেও নহয়, কিন্তু যাবতো লাগিবই, কাৰণ মই নিজে নগ'লে গাড়ী নচলে মোৰ। সেয়ে মই যাবলৈ ওলাইছোঁ। মোৰ ভগৱানৰ ওচৰত মই ধূপ ধূনা জ্বলালোঁ, ধূপ ধূনা জ্বলাই মই এতিয়া যাবলৈ ওলাই আহিছোঁ। আজিলৈ আৰুনো কি ক'ম, যাতে চৰকাৰে ন্যায় প্ৰদান কৰে, জুবিন দাৰ অতি সোনকালে ন্যায় প্ৰদান কৰে। আৰু এই বছৰটো বৰ দুখ লগা বিষয়, কাৰণ আমাৰ যি 2008 চনৰ পৰা JVKৰ যি 108ৰ কৰ্মচাৰীসকল আছিলে, সেই কৰ্মচাৰীসকলৰো আজি এমাহ সম্পূৰ্ণ হ'ল। তেওঁলোকে আপোনাৰ চচলত যি প্ৰতিবাদ কৰি আছে, সেই প্ৰতিবাদবোৰ অতি সোনকালে চৰকাৰে যাতে সমাপ্ত কৰে। কাৰণ চৰকাৰে এটাই ভাবিব লাগিছিলে যে কৰোণা কালত এইসকল কৰ্মচাৰীয়েহে আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজৰ সেৱা জনাই আছিলে। সেয়ে চৰকাৰে তেওঁলোকক অতি সোনকালে তেওঁলোকৰ যি প্ৰাপ্য পাবলৈ তেওঁলোকক কৰি মেলি দিয়ে। আগন্তুক নতুন বছৰ কাইলৈৰ পৰা আৰম্ভ হ'ব। সেয়ে তেওঁলোকক আকৌ যোগদান কৰাই, তেওঁলোকৰ কৰ্মবোৰত, তেওঁলোকৰ গাড়ীবোৰত আকৌ যোগদান কৰাই, তেওঁলোকক সকলোকে যাতে অতি সোনকালে ন্যায় দিয়ে ভাবোঁ। কাৰণ কিয়, এতিয়া যিসকল 108 মৃত্যুঞ্জয় চলোৱা ড্ৰাইভাৰসকলক দিছে, সেইসকলে গাড়ী চলাবহে পাৰিব। ট্ৰেক্টৰ এখনৰ ড্ৰাইভাৰ এজন আনিও উঠাই পেলাই তেওঁলোকক দিছে, কিন্তু তেওঁলোকেতো অক্সিজেনৰ বিষয়ে নাজানে, বা কোনটো পেচেণ্টক কিমান অক্সিজেন দিব লাগে সেইটো বিষয়ে নাজানে। সেই গতিকে আগৰ ড্ৰাইভাৰসকলক সকলোকে আপোনালোকে ওলোটাই আনে। তেওঁলোকৰ যি প্ৰাপ্য আছিলে, সেই প্ৰাপ্যটো তেওঁলোকক অতি সোনকালে দিয়ে।
সেয়ে নতুন বছৰত চৰকাৰলৈও আশা ৰাখিছোঁ তেওঁলোককো অতি সোনকালে তেওঁলোকৰ প্ৰাপ্যখিনি পূৰণ কৰিব বুলি। আৰু বছৰটো শেষ মুহূৰ্তত আমি উপনীত হৈছোঁ। সকলোৱে ফূৰ্তি ফাৰ্তা কৰক। তেওঁলোকে আজি এমাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে, সেয়ে তেওঁলোকৰো একোখন ঘৰ আছে। আগমুহূৰ্তত মাঘ বিহু আহি আছে, তেওঁলোকক অকণমান চকু মেলি চায়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেন অকণ চকু মেলি চায় তেওঁলোকক।